নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোত বিজ্ঞানৰ উদ্ভিদৰ অভিযোজন আৰু প্ৰজনন এইটো ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট 2026 ৰ সায়েন্সৰ সিলেবাছত আছে। উদ্ভিদৰ অভিযোজন এডাপশন এণ্ড ৰিপ্ৰডাকশন ইন প্লান্টস। তো এই টপিকটোৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউজ লৈ আহিছো। প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্ৰচেছ অফ ট্ৰান্সফাৰ অফ পলেন্স গ্ৰেইনছ ফ্ৰম দ্য এন্থাৰ টু দ্য ষ্টিগমা অফ এ ফ্লাৱাৰ কল্ড। ফুল এটাৰ পৰাগধানীৰ পৰা গৰ্ভমণ্ডললৈ পৰাগৰেণু স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বোলা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পৰাগযোগ। নেক্সট কুৱেশ্যন নম্বৰ 2, যেতিয়া একেটা ফুলৰে পৰাগৰেণু একেটা ফুলৰে গৰ্ভমণ্ডলত বা একে জোপাৰ আন এটা ফুলৰ গৰ্ভমণ্ডলত পৰেহি তাক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সেলফ পলিনেশ্যন বা স্বপৰাগযোগ। নেক্সট কুৱেশ্যন নম্বৰ 3, মৰুভূমিৰ দৰে অত্যন্ত শুকান আৰু পানীৰ অভাৱ থকা পৰিৱেশত গজি উঠা উদ্ভিদসমূহক পৰিস্থিতি তন্ত্ৰত কি বুলি শ্ৰেণীভুক্ত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জেৰ'ফাইটছ মৰুজ উদ্ভিদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, কেকটাছ জাতীয় উদ্ভিদত পাতবোৰ জোঙা কাঁইটলৈ ৰূপান্তৰিত হয়। পাতৰ সলনি ইয়াৰ কোনটো গঠনে সালোক সংশ্লেষণ সম্পন্ন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সেউজীয়া মঙহাল কাণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 5, ইষ্টৰ দৰে এককোষী ভেঁকুৰত কি প্ৰকাৰৰ অলিংগ প্ৰজনন দেখা যায় য'ত শৰীৰৰ পৰা এটা সৰু অংশ টুকুৰা হৈ ওলাই এটা নতুন জীৱৰ সৃষ্টি কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুকলুদগম বা কুৰকুদগম। এইটো মুকলুদগম আমি পাইছো, গতিকে এইটো অপশ্যন শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, স্পাইৰ'গাইৰা নামৰ সেউজীয়া শেলাইবিধ ডাঙৰ হ'লে সৰু সৰু টুকুৰাত ভাঙি যায় আৰু প্ৰতিটো টুকুৰাৰ পৰা একেডাল নতুন শেলাই জন্ম হয়। এই অলিংগ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফ্ৰেগমেণ্টেশ্যন বা খণ্ডন। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 7, পাৱৰটিত হোৱা ভেঁকুৰে প্ৰতিকূল পৰিৱেশত হাজাৰ হাজাৰ অনুবীক্ষণিক সুৰক্ষামূলক গঠন নিৰ্গত কৰি অলিংগ প্ৰজনন কৰে। এইবোৰক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেণু। নেক্সট কুৱেশ্যন নম্বৰ 8, ফুল এটাৰ মতা প্ৰজনন অংগটোক কি নামেৰে জনা যায়? দ্য মেল ৰিপ্ৰডাক্টিভ অৰ্গেন অফ এ ফ্লাৱাৰ ইজ ন'ন এজ। ফুল এটাৰ মতা প্ৰজনন অংগটোক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ষ্টেমিন পুং চক্ৰ বা পুং কেশৰ। নেক্সট কুৱেশ্যন নম্বৰ 9, ফুল এটাৰ ঠিক সোঁমাজত অৱস্থিত মাইকী প্ৰজনন অংগটোক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৰ্ভচক্ৰ বা স্ত্ৰী কেশৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, গৰ্ভচক্ৰ বা স্ত্ৰী কেশৰৰ কোনটো অংশৰ ভিতৰত মাইকীৰ জননকোষ বা ডিম্বকবোৰ উৎপন্ন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গৰ্ভাশয় বা অভেৰী। নেক্সট কুৱেশ্যন নম্বৰ 11, সফল নিষেচনৰ পিছত ডিম্বকটো বীজ বা গুটিলৈ ৰূপান্তৰিত হয়। আনহাতে ইয়াত আৱৰি থকা গৰ্ভাশয়খন পকি কি হৈ পৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্ৰুট ফল। নেক্সট কুৱেশ্যন নম্বৰ 12, বীজ ব্যৱহাৰ নকৰাকৈ উদ্ভিদৰ শিপা কাণ্ড বা পাতৰ দৰে অংগৰ সহায়ত কৰা প্ৰজননক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেজিটেটিভ প্ৰপাগেশ্যন বা অংগজ প্ৰজনন। নেক্সট কুৱেশ্যন নম্বৰ 13, দুপৰ টেঙা ব্ৰায়োফাইলাম নামৰ উদ্ভিদজোপাই ইয়াৰ কোনটো অংগত থকা মুকুলৰ সহায়ত অলিংগ প্ৰজনন কৰাৰ বাবে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লিফ মাৰ্জিন পাতৰ কাষ। নেক্সট কুৱেশ্যন নম্বৰ 14, জলজ উদ্ভিদ বা হাইড্ৰফাইটবোৰ পানীত উপঙি থাকে। ইয়াৰ তলৰ কোনটো গঠনে ইহঁতক পানীৰ সহজে উপঙি থকাত সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাৰ্জ এয়াৰ কেভিটিজ ইনচাইড পেৰেনকাইমেল টিচুজ বা এৰেনকাইমা। কলাৰ ভিতৰত থকা ডাঙৰ বায়ু কোঠৰী এই গঠনটোৱে এই জলজ উদ্ভিদবিলাক পানীত উপঙি থাকে। নেক্সট কুৱেশ্যন নম্বৰ 15, পদুম বা ভেট ফুলৰ দৰে জলজ উদ্ভিদত পানীত উপঙি থকা পাতবোৰৰ ওপৰত মমৰ দৰে এটা পিছল আৱৰণ থাকে। ইয়াৰ মূল কাৰণটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টু প্ৰটেক্ট দ্য লিভছ ফ্ৰম ৱাটাৰ লগিং এণ্ড ডিকেইং পাতখিলা পানীত তিতি পচি যোৱাৰ পৰা সুৰক্ষা দিবলৈ। নেক্সট কুৱেশ্যন নম্বৰ 16, লবণাক্ত আৰু শিলদনীয় উপকূলীয় অঞ্চলত গজা মেংগ্ৰোভ উদ্ভিদসমূহৰ বায়ুমণ্ডলৰ পৰা অক্সিজেন ল'বলৈ মাটিৰ ওপৰলৈ ওলাই অহা বিশেষ শিপাবোৰক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উশাহ লোৱা শিপা বা নিউমেট'ফৰ।
নেক্সট কুৱেশ্যন নম্বৰ 17 যিবোৰ ফুলত কেৱল পুংকেশৰ বা কেৱল স্ত্ৰীকেশৰ থাকে দুয়োটা একেলগে নাথাকে সেইবোৰক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইউনিসেক্সুৱেল ফ্লাৱাৰ্ছ বা একলিংগ ফুল নেক্সট কুৱেশ্যন নম্বৰ 18 এটা মতা জননকোষ আৰু এটা মাইকী জননকোষ লগ লাগি এটা সংযুক্ত কোষ জাইগট গঠন কৰা প্ৰক্ৰিয়াটোক কি বোলা হয় এই কুৱেশ্যনটো আহিছে আগত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফাৰ্টিলাইজেশ্যন বা নিষেচন নেক্সট কুৱেশ্যন সজিনা আৰু মেপল গছৰ বীজত পাখিৰ দৰে গঠন থাকে আনহাতে আকন গছৰ বীজত দীঘল নোম থাকে এই অভিযোজনসমূহে বীজবোৰ কিহৰ দ্বাৰা বিস্তাৰিত হোৱাত সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বতাহ নেক্সট কুৱেশ্যন নম্বৰ 20 অকৰা বা কুকুৰা নেজিয়া গছৰ বীজবোৰত সৰু সৰু কাঁইট বা সুখ সদৃশ্য গঠন থাকে এই বীজবোৰ ঘাইকৈ কিহৰ সহায়ত বিস্তাৰিত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চৰি থকা প্ৰাণীৰ নোম বা ছালত লাগি ধৰে নেক্সট কুৱেশ্যন নম্বৰ 21 পতংগৰ দ্বাৰা পৰাগযোগ ঘটা ফুলবোৰত সাধাৰণতে পতংগক আকৰ্ষণ কৰিবলৈ কি কি বৈশিষ্ট্য দেখা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডাঙৰ উজ্জ্বল ৰঙীন সুগন্ধিযুক্ত পাহি আৰু মকৰন্দৰ উপস্থিতি নেক্সট কুৱেশ্যন নম্বৰ 22 বতাহৰ দ্বাৰা পৰাগযোগ হোৱা ফুলবোৰৰ যেনে মাকৈ আৰু ঘেঁহু কোনো উজ্জ্বল ৰং বা সুগন্ধি নাথাকে ইয়াৰ পৰিৱৰ্তে সিহঁতৰ কি থাকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাতল আঠা নোহোৱা পৰাগৰেণু আৰু পাখি সদৃশ্য মেল খাই থকা গৰ্ভমুণ্ড নেক্সট কুৱেশ্যন নম্বৰ 23 খেতিয়কসকলে আদা আৰু আলুৰ খেতি কৰিবলৈ উদ্ভিদজোপাৰ কোনটো অংশ ব্যৱহাৰ কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰূপান্তৰিত ভূগৰ্ভস্থ কাণ্ড ৰাইজোম আৰু কণ্ড নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো আমাৰ ক্লাছ 8ৰ কিতাপত আছে এতিয়া SCRTৰ পাহাৰীয়া বা ঠাণ্ডা পৰিৱেশত গজা গছবোৰৰ যেনে পাইন গছ আকৃতি শংকুৰ দৰে হয় এই অঞ্চলৰ বাবে তলৰ কোনটো সিহঁতৰ অভিযোজন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেজীৰ দৰে জোঙা পাত আৰু হেলনীয়া ডালপাত নেক্সট কুৱেশ্যন নম্বৰ 25 গৰ্ভমুণ্ডৰ পৰাৰ পিছত পৰাগৰেণুৰ পৰা এডাল দীঘল পৰাগ নলিকা ওলাই তললৈ গৰ্ভাশয়লৈ গতি কৰাটো কিহৰ বাবে সম্ভৱ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেমিকেল ৰেছপন্স এণ্ড নিউট্ৰিয়েণ্টছ এবজৰ্পশ্যন ফ্ৰম ষ্টিগমা গৰ্ভমুণ্ডৰ পৰা পুষ্টি আৰু ৰাসায়নিক সঁহাৰি গ্ৰহণ কৰা নেক্সট কুৱেশ্যন নম্বৰ 26 নাৰ্চাৰীবোৰত ব্যৱসায়িকভাৱে অংগজ প্ৰজননক বেছি গুৰুত্ব দিয়া হয় কাৰণ ইয়াৰ দ্বাৰা উৎপন্ন হোৱা নতুন গছবোৰ কি হয়গৈ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জেনেটিকেলি আইডেণ্টিকেল ক্লোনছ অফ দ্য পেৰেণ্ট প্লাণ্ট পিতৃ উদ্ভিদৰ সৈতে সম্পূৰ্ণ একে আনুবংশিক ধৰ্মযুক্ত বা ক্লনিং হয় নেক্সট কুৱেশ্যন নম্বৰ 27 কলচি উদ্ভিদৰ পিকচাৰ প্লাণ্ট দৰে পতংগভোজী উদ্ভিদবোৰৰ সেউজীয়া হৰিতকণা থকা সত্ত্বেও সিহঁতে কিয় পোক পৰুৱা ধৰি খায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু অবটেইন নাইট্ৰজেন ফ্ৰম দ্য ইনচেক্ট বডিজ সিন্স দে গ্ৰ' ইন নাইট্ৰজেন ডেফিচিয়েণ্ট চইলছ নাইট্ৰজেনৰ অভাৱ থকা মাটিত গজা বাবে পোকৰ শৰীৰৰ পৰা নাইট্ৰজেন পাবলৈ কাৰণে এই উদ্ভিদবোৰে পোক পৰুৱা ধৰি খায় নেক্সট কুৱেশ্যন নম্বৰ 28 টোপলি কটা বা মটৰ মাহৰ দৰে লতাজাতীয় উদ্ভিদত আন বস্তু বগাই উঠিবলৈ কি বিশেষ কাণ্ড বা পাতৰ ৰূপান্তৰ দেখা যায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টেণ্ড্ৰিলছ বা আকৰ্ষ নেক্সট কুৱেশ্যন নম্বৰ 29 মটৰমাহ বা কলমৌ ফুল আদি পকি শুকাই গ'লে হঠাতে জোৰেৰে ফাটি গৈ বীজবোৰ দূৰলৈ ছিটিকি পৰে এই বিস্তাৰণ প্ৰক্ৰিয়াটোক কি বোলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এক্সপ্ল'চিভ মেকানিজম বা বিস্ফোৰণ বা ফিটিকা মৰা প্ৰক্ৰিয়া নেক্সট কুৱেশ্যন নম্বৰ 30 আৰু আজিৰ ভিতৰতো অন্তিম কুৱেশ্যন পানীত সম্পূৰ্ণকৈ ডুবি থকা হাইড্ৰিলা উদ্ভিদৰ পাতবোৰ ঠেক আৰু ফিটাৰ দৰে হয় এই অভিযোজনৰ সুবিধাটো কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টু অফাৰ মিনিমেল ৰেজিষ্টেঞ্চ টু ফ্ল'য়িং ৱাটাৰ কাৰেণ্টছ উইদাউট গেটিং টৰ্ণ পানীৰ তীব্ৰ সোঁতত ফাটি নোযোৱাকৈ সহজে ভাঁজ খাই থাকিবলৈ এই অভিযোজনটোত সম্ভৱ হয় ভিডিঅ'টো আজিলৈ ইমানেই আছিল আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ